কামৰূপৰ শিঙিমাৰীত উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি হৈছে। এপিচিচিৰ সভাপতি গৌৰৱ গগৈ উপস্থিত হোৱাৰ পিছতে উত্তপ্ত হৈ পৰিছে শিঙিমাৰী। গৌৰৱ গগৈ মুৰ্দাবাদ ধ্বনি বিজেপি কৰ্মীৰ। আৰক্ষীৰ সন্মুখতে এনেদৰে কংগ্ৰেছী সমৰ্থকেৰে হতাহতি লাগে বিজেপি সমৰ্থকসকলে। গৌৰৱ গগৈক অশালীন ব্যৱহাৰ একাংশ বিজেপি কৰ্মীৰ। কংগ্ৰেছ কৰ্মীয়ে শিঙিমাৰী চকত গৌৰৱ গগৈক আদৰিবলৈ যোৱাৰ সময়তে এই ঘটনাটো সংঘটিত হয়। ইফালে গৌৰৱ গগৈক বাধা দিয়া সন্দৰ্ভত একাংশ বিজেপি সমৰ্থকৰ মন্তব্য, আজি শিঙিমাৰীলৈ আহি অঞ্চলটোৰ বাহিৰৰ সমৰ্থক আনি গৌৰৱ গগৈয়ে গামোচা পিন্ধিব লগা হৈছে, সেয়েহে তেওঁৰ বিৰুদ্ধে এই প্ৰতিবাদ সাব্যস্ত কৰা হৈছে। ইফালে গোমাংস বিতৰ্ক সন্দৰ্ভত অসম প্ৰদেশ কংগ্ৰেছ কমিটিৰ সভাপতি গৌৰৱ গগৈয়ে যি মন্তব্য কৰে সেই মন্তব্যৰ সন্দৰ্ভতো প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে আন একাংশ বিজেপি সমৰ্থকে। আমার হেমন্ত বিশ্ব শর্মা ডাঙৰীয়া দেৱক তেখেতে অপৰাধমূলক কৰিছে। আমাৰ হিন্দু সমাজৰ মানুহে গো মাংসৰ মুণ্ডটো কাটি গা ছিঙি আমি ঘৰত ৰাখিম নেকি? আমি যিটো বস্তু চুলে আমি পৰাচিত হ'ব লাগে। আমাৰ ধৰ্মৰ বিৰুদ্ধে আমি সনাতন ধৰ্মৰ মানুহ। আমাৰ হেমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই মুখ্যমন্ত্ৰী মহোদয়ে যিটো পদক্ষেপ লৈছে সঁচাকৈ লৈছে। গৌৰৱ গগৈ সঁচাকৈ তাৰমানে বিৰোধীমূলক আৰু ধাৰ্মিক ফালৰ পৰা বিৰোধী, তেওঁ কোনো হিন্দু সনাতন ধৰ্মৰ মানুহ। আজি যি আমি গৌৰৱ গগৈৰ এই ৰেলীটো আমাৰ কাঠিৰ পৰা উলিয়াইছে, ইয়াত আমাৰ সমষ্টিৰ মানুহ একেবাৰে নাই, কাৰণ তেওঁ ভাৰতীয় মানুহ নিছে। বিজেপিৰ কৰ্মীসকলে আমি তেওঁৰ পোহ এটা দিছোঁ, এইটোৱে আমাৰ জয় আৰু গৌৰৱৰ এইটোৱে পৰাজয়। আৰু তেওঁ বাহিৰা সমষ্টিৰ মানুহ আনি আমাৰ ইয়াত ৰেলী কৰিছে আৰু গৌৰৱ গগৈ লাজ লাগিব লাগিছে। আজি বাহিৰা সমষ্টিৰ মানুহ আনি আমাৰ ৰেলী কৰিবৰ কাৰণে, য'ত হিমন্ত বিশ্ব শৰ্মা আছে তাত কংগ্ৰেছৰ কোনো ভিত্তিয়ে নাই। আপুনি চাওক, আমাৰ ভাৰতীয় জনতা পাৰ্টীৰ পতাকা তলেৰে আজি ৰেলী কৰিছে গৌৰৱ গগৈয়ে। ভাৰতীয় জনতা পাৰ্টীৰ পতাকা তলেৰে তেওঁ ৰেলী কৰিবলৈ বাধ্য হৈছে। আজি তেওঁ পাকিস্তানী এজেণ্টৰ বিষয়ববীয়াৰ লগত তেওঁলোকে মিলিত হৈছে, য'ত আমাৰ সাৰ্বভৌমত্বৰ লগত আমাৰ ভাবুকিৰ সৃষ্টি হৈছে, য'ত আমাৰ দেশৰ নিৰাপত্তাৰ কথা আছে, দুখন দেশৰ মানে তুলনামূলক একটা সংঘৰ্ষ হৈছে। সেই সময়ত তেওঁ যদি এজন বিদেশী এটা MP হৈ কিনে আমাৰ অসমৰ MP হৈ কিনে যদি পাকিস্তানী মন্ত্ৰৰ লগত যদি তেওঁ বাৰ্তালাপ কৰে, এতিয়া চৰম দুৰ্ভাগ্যজনক কথা।